আজি লৈ আহিছো দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ অধ্যায় 6 বজাৰ। বজাৰত দুটা পাঠ আছে। পাঠ 1 শনিবৰীয়া বজাৰ, পাঠ 2 পুতলা কিনিবা কোনে। বজাৰ। এইখন এখন বজাৰৰ ছবি। বজাৰত বিভিন্ন ধৰণৰ বস্তু কিনা বেচা কৰা হয়। এই বজাৰখনত বিভিন্ন শাক-পাচলি, ফল-মূল, কাপোৰ আৰু অন্যান্য বস্তু বেচা কিনা কৰা হৈছে। বজাৰৰ ছবিখনত কি ফল-মূল, শাক-পাচলি দেখা গৈছে কওঁ আহা। এটি হৈছে পুদিনা শাক, আলু, আম, জিকা, লাও, আপেল, শাক, কল। বজাৰৰ ছবিখনত ফল-মূলৰ বাদেও অন্য কি সামগ্ৰী ওলাইছে কওঁ আহা। দৈ, মিঠাই, কাপোৰ, আইচক্ৰীম। পঢ়ো আহা। দীপা আৰু মালতী পথাৰলৈ গৈছে। পথাৰত সিহঁতৰ মাক-দেউতাকে ধান দাই আছিল। সিহঁতে পথাৰলৈ গৈ বৰ ভাল পায়। দুয়োজনীয়ে হুলাহতে নৰাৰ মাজে মাজে জঁপিয়াবলৈ ধৰিলে। দেউতাকে সিহঁতক নৰাৰে একোটাকৈ পেঁপা সাজি দিলে। পেঁপা বজাই দুয়ো ধানৰ লেচেৰি বুটলিলে। হঠাৎ সিহঁতে নৰাৰ ওপৰত এটা ফৰিং বহি থকা দেখিলে। মালতীয়ে ফৰিংটো ধৰি মাক-দেউতাকৰ ওচৰলৈ লৈ গ'ল। তেওঁলোকে মৰমেৰে ক'লে, ফৰিংটো নধৰিবা, পাখিত দুখ পালে সিহঁতে উৰিব নোৱাৰিব, সিহঁতক মুকলি মনেৰে উৰিবলৈ দিয়া। মালতীয়ে আলফুলে ফৰিংটো এৰি দিলে। লিখো আহা। ক নম্বৰত আছে পথাৰত দীপাহঁতৰ মাক-দেউতাকে কি কৰি আছিল? পথাৰত দীপাহঁতৰ মাক-দেউতাকে ধান দাই আছিল। খ নম্বৰত আছে দেউতাকে সিহঁতক কি সাজি দিছিল? দেউতাকে সিহঁতক নৰাৰে একোটাকৈ পেঁপা সাজি দিছিল। মালতীয়ে ফৰিংটো ধৰি কলৈ লৈ গৈছিল? মালতীয়ে ফৰিংটো ধৰি মাক-দেউতাকৰ ওচৰলৈ লৈ গৈছিল। ছবিৰ সৈতে বাক্য আঁচ টানি মিলাও আহা। এইখন ছবিত মানুহজনে ধান দাইছে। এইখনত জাকৈ বাইছে আৰু ইয়াত মাটি চহাইছে। তলত লিখা আছে মাটি চহাইছে, ধান দাইছে, জাকৈ বাইছে। মাটি চহাইছে ইয়াৰ লগত এইটো মিলাব লাগিব। ধান দাইছে এইটো মিলিব আৰু জাকৈ বাইছে এই ছবিৰ লগত জাকৈ বাইছে আঁচ টানি মিলাব লাগিব। শুনো আৰু কওঁ আহা। ইয়াত যুক্তাক্ষৰ আছে। জানো আহা। হয়থস্থ, হয়কস্ক, হয়তস্ত, হয়পস্প, হয়ফস্ফ, হয়মস্ম। স্থান, আস্থা, প্ৰস্থান, স্থবিৰ। স্কেল, স্কুল, নমস্কাৰ, পুৰস্কাৰ। বস্তা, সস্তা, স্তৰ, ৰাস্তা। স্পৰ্শ, স্পৃহা, নিস্পৃহ, ইস্পাত। স্ফূৰ্তি, স্ফটিক, স্ফলিং, স্ফুৰণ। স্মৰণ, স্মাৰক, স্মৃতি, বিস্মৃতি। শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰ লিখো আহা। ইয়াত আছে স্থান, ইয়াত হ'ব আস্থান, প্ৰস্থান। আস্থান, প্ৰস্থান। স্কেল, ইয়াত হ'ব নমস্কাৰ, পুৰস্কাৰ। নমস্কাৰ, পুৰস্কাৰ। স্তৰ, সস্তা, বস্তা। সস্তা, বস্তা। স্পৰ্শ, স্পৃহা, নিস্পৃহ। স্পৃহা আৰু নিস্পৃহ বানান লিখি দিছো। স্ফুলিং, স্ফূৰ্তি, স্ফটিক। স্মৃতি, স্মৰণ, বিস্মৃতি। পঢ়ো আৰু জানো আহা। বেলিৰ আন এটা নাম ভাস্কৰ। ভাস্কৰে লোকগীতত প্ৰথম পুৰস্কাৰ পালে। পাঠ 1 শনিবৰীয়া বজাৰ। ছবি চাই কথা পাতো আহা। ইয়াত এখন বিদ্যালয়ৰ ছবি আছে। বিদ্যালয় চৌহদত এখন বজাৰ বহিছে। ইয়াত আছে তলত আছে কওঁ আহা। ওপৰৰ ছবিখনত কি গছ দেখিছা? ওপৰৰ ছবিখনত আম গছ আৰু কলগছ দেখা গৈছে। আম গছ আৰু কলগছ। খ নম্বৰত আছে ছবিখনত ল'ৰা-ছোৱালীবোৰে কি কৰিছে? ছবিখনত ল'ৰা-ছোৱালীবোৰে বস্তু বিক্ৰী কৰিছে। গ নম্বৰত আছে বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে? বজাৰখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বস্তু বিক্ৰী কৰিছে। ঘ নম্বৰত আছে বজাৰত কি বস্তু ওলাইছে? বজাৰত শাক-পাচলি, দৈ আদি ওলাইছে। বজাৰখন ক'ত বহিছে? বজাৰখন বিদ্যালয়ৰ চৌহদত বহিছে। পঢ়ো আহা। মেৰীহঁতৰ বিদ্যালয়ত আজি উখল-মাখল পৰিৱেশ।
বহুত মানুহে আহি সিহঁতৰ বিদ্যালয়ত ভিৰ কৰিছেহি, কাৰণ আজি সিহঁতৰ বিদ্যালয়ৰ চৌহদত শনিবৰীয়া বজাৰ বহিছে। বজাৰত বস্তু কিনা বেচাৰ বিষয়ে জানিবলৈ বিদ্যালয়ত বজাৰ পাতিছে। ছাৰ বাইদেউসকলে সহযোগ কৰিছে। তেওঁলোকে ঘৰৰ পৰা বিভিন্ন শাক পাচলি, ফল মূল, তামোল পাণ লৈ আহিছে। মেৰীয়ে 10টা নেমু, 2 গুছি পাণ আৰু 5টা কৰ্দৈ আনিছিল। নেমু কেইটা তাই 5 টকাকৈ বেচিলে, পাণ গুছি বেছি 5 টকা আৰু কৰ্দৈ কেইটা বেছি 15 টকা পালে। শুদ্ধ উত্তৰটো চিন দিওঁ আহা। মেৰীয়ে 10টা কি আনিছিল? মেৰীয়ে 10টা নেমু আনিছিল। লিখো আহা। মেৰীহঁতৰ বিদ্যালয়ত আজি কি বহিছে? মেৰীহঁতৰ বিদ্যালয়ত শনিবৰীয়া বজাৰ বহিছে। মেৰীয়ে কি কি বেচিছে? মেৰীয়ে নেমু, পাণ আৰু কৰ্দৈ বেচিছে। মেৰীয়ে কি কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে? মেৰীয়ে 10টা নেমু, 2 গুছি পাণ আৰু 5টা কৰ্দৈ বেচি মুঠ 70 টকা পালে। বজাৰত কি কৰা হয়? বজাৰত বস্তু কিনা বেচা কৰা হয়। শুনো আৰু কওঁ আহা। যুক্তাক্ষৰ আছে, জানো আহা, দয়ময়দ্ম, গয়ময়গ্ম, তয়ময়ত্ম, কয়ময়ক্ম, ময়ভম্ভ, ময়ভম্ভ, ময়পম্প, ময়লম্ল। শব্দ আছে কেইটামান। ৰুক্ম, ৰুক্মিণী, যুগ্ম, অযুগ্ম, আত্মা, মহাত্মা, পদ্ম, ছদ্ম, চম্পা, চম্পাৱতী, অম্বৰ, নীলাম্বৰ, ৰম্ভা, সম্ভাৰ, অম্ল, অম্লান। কওঁ আৰু লিখো আহা। পদ্ম, পদ্ম, ইয়াত যুক্তাক্ষৰ আছে দৈমদ্ম, ইয়াত লিখিব লাগিব ছদ্ম। যুগ্ম, বাগ্মিতা, আত্মা, এইটো হ'ব মহাত্মা। কুসুম্বৰ, ইয়াত হ'ব অম্বিকা। সম্ভাৰ, এইটো হ'ব ৰম্ভা। সম্পদ, ইয়াত হ'ব ভূমিকম্প। ইয়াত দিয়া আছে ছদ্ম, বাগ্মিতা, মহাত্মা, অম্বিকা, ৰম্ভা আৰু ভূমিকম্প। পঢ়ো আহা। মহাত্মা গান্ধীক বাপুজী বুলিও জনা যায়। শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। তুলসী গুল্মজাতীয় গছ। যুগ্ম মানে জোৰ। পাঠ 2, পুতলা কিনিবা কোনে? পঢ়ো আহা। অমল মামাৰ লগত মিতালী, অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে। তাৰে এখন দোকানত সিহঁতে জিলাপি, নিমকি আদি খাদ্যবোৰ দেখিলে। মিতালীৰ জিলাপি খাবলৈ মন গ'ল। জিলাপিবোৰ এখন ডলাত মুকলিকৈ থোৱা আছিল। সেইবাবে মামাকে সিহঁতক আন এখন দোকানলৈ লৈ গ'ল। তাত জিলাপি, লাড়ু, পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিল। আমি ইয়াৰে পৰাই খাওঁ দিয়া, অংকুৰে মামাকক ক'লে। আন এখন দোকানত সিহঁতে কেইটামান ৰঙীন মাটিৰ পুতলা দেখিলে। পুতলাকেইটাৰ গাত একোটাকৈ ফুটা আছে। দোকানীজনে ক'লে যে ফুটাবোৰেৰে খুচুৰা পইচা সুমুৱাই থ'ব পাৰি। অমলৰ মামাকে সিহঁতক পুতলা কিনি দিলে। তেওঁ সিহঁতক ক'লে, এই পুতলাকেইটাত তোমালোকে পইচা জমা কৰিবা। অহাবাৰ পূজাত আমি সেই পইচাৰে সাধুকথাৰ কিতাপ আৰু পুতলা কিনিম। শুদ্ধ উত্তৰত চিন দিওঁ আহা। ক নম্বৰত আছে মিতালী, অনু আৰু অংকুৰ কলৈ গৈছিল? মিতালী, অনু আৰু অংকুৰ বজাৰলৈ গৈছিল। ইয়াতে চিন দিব লাগিব। খ নম্বৰত আছে মিতালীৰ কি খাবলৈ মন গৈছিল? মিতালীৰ, আমি পাঠটোত পাইছো, মিতালীৰ জিলাপি খাবলৈ মন গৈছিল। গ নম্বৰত আছে পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল? পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ মামাকে কৈছিল। মামাকে সিহঁতক কৈছিল। তোমালোকে খুচুৰা পইচা ক'ত জমা কৰা? জমা কৰা পইচাৰে তুমি কি কি কৰিবা? পঢ়ো আহা। সাৱলীল পঠন। তোমালোকৰ ঘৰৰ মানুহবোৰে বাৰু তোমালোকে কি খোৱা, কি নোখোৱা সেইবোৰ বুজি পায়। কিন্তু তোমালোকে লোকৰ ঘৰলৈ গ'লে কি হ'ব? সেই ঘৰৰ মাহীয়েৰা, জেঠাইয়েৰাই কিমান হেঁপাহেৰে তোমালোকক খুৱাবলৈ ৰন্ধা বঢ়া কৰিব আৰু খোৱাৰ পাতত বহি তোমালোকে ইটো নাখাওঁ সিটো নাখাওঁ কৰিবা। তেতিয়া মাহীয়েৰা, জেঠাইয়েৰাহঁতে মনত কিমান দুখ পাব ভাবি চোৱাচোন। সেইকাৰণে ডাঙৰে যি খাবলৈ দিয়ে খাই যাবা। জ্যোতিচিহ্নৰ বিষয়ে জানো আহা। ইয়াক কমা বুলি কয়। কমা কম সময়ৰ বিৰতিৰ বাবে বাক্যৰ মাজত ব্যৱহাৰ কৰা হয়। দাড়ি হৈছে কোনো এটা বাক্যৰ ভাৱ সম্পূৰ্ণ হোৱাৰ পিছত দাড়ি ব্যৱহাৰ কৰা হয়। প্ৰশ্নবোধক চিন, প্ৰশ্ন সুধিবলৈ বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয়। সঠিক ঠাইত জ্যোতি চিন বহুৱাও আহা। কমা, প্ৰশ্নবোধক আৰু দাড়ি চিন ইয়াত
বহাব লাগিব আজি বজাৰৰ দিন ইয়াতে দাৰি বহাব লাগিব তাৰ পিছত আছে মিতালী ইয়াত কমা হ'ব মিতালী অনু আৰু অংকুৰ বজাৰলৈ আহিছে ইয়াতো হ'ব দাৰি তুমি বজাৰলৈ যাবানে প্ৰশ্নবোধক চিহ্ন হ'ব তুমি বজাৰলৈ যাবানে সুধিছে ইয়াত প্ৰশ্নবোধক চিহ্ন হ'ব পাঠটোৰ পুনৰ আলোচনা ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ চাই আছে দেউতাক বজাৰৰ পৰা কেতিয়া যে আহি পাব দেউতাকে অৱস্থা তামোল বিক্ৰী কৰিবলৈ গৈছে বজাৰৰ পৰা তাইৰ বাবে স্কুল বেগ এটা আনিব তাই দেখিলে দেউতাকে দুটা মোনালৈ কেকোজেকোকৈ আহি আছে তাই দৌৰি আগবাঢ়ি গ'ল দেউতাকৰ অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰিয়ে গ'ল দেউতাকক অলপ সহায় কৰোঁ বুলি তাই বজাৰৰ মোনা এটা ল'ব বিচাৰিলে পিছে গধুৰ মোনাটো তাই দাঙিবই নোৱাৰিলে দেউতাকে বজাৰৰ মোনাৰ পৰা তাইৰ স্কুল বেগটো উলিয়াই দিলে তাই স্ফূৰ্তিতে দেউতাকক এটা চুমা যাচিলে লিখা কাৰ দেউতাক বজাৰলৈ গৈছিল ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে স্কুল বেগ আনিছিল গ নম্বৰত আছে দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল দেউতাক বজাৰৰ পৰা কেকোজেকোকৈ আহিছিল ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাচিছিল দেউতাকে তাইৰ বাবে স্কুল বেগ আনিছিল সেইবাবে তাই স্ফূৰ্তিতে দেউতাকক চুমা যাচিছিল পঢ়া স্থায়ী স্কুল চম্পা আস্থান ভাস্কৰ বাগ্মিতা পদ্ম গুল্ম কম্পন মহাত্মা নমস্কাৰ ভূমিকম্প স্থায়ী স্কুল চম্পা আস্থান ভাস্কৰ বাগ্মিতা পদ্ম গুল্ম কম্পন মহাত্মা নমস্কাৰ ভূমিকম্প ছবিৰ সৈতে সংগতি থকা একোটাকৈ বাক্য লিখা এই ছবিখনত কৈছে হিয়া মেলা চাবলৈ গ'ল ছোৱালীজনীৰ নাম হৈছে হিয়া হিয়া মেলা চাবলৈ গ'ল প্ৰথমতে তাই জিলাপি খালে তাৰপিছত তাই বেলুন কিনিলে শেষৰ ছবিটো কি হ'ব কমেন্ট কৰি জনাবা